हेलो व्यूअर्स आपलोक केने आछे मैं आशा करछी आपलोक भाले आछे आपलोকক आरो एटा नतुन भिडिओলৈ स्वागतम जनाइছো फाइनाली आहि गल DECT आसाমৰ एडमिट कार्ड असम नियोग আৰু শিল্পী প্ৰশিক্ষণ সঞ্চালকৰ एडमिट कार्ड মুকলি হৈছে আৰু ডিক্লেৰেচন ফৰ্মখন কত পাব কিনকৈ ফিল আপ কৰিব লাগিব আৰু কত সাবমিট কৰিব লাগিব एडमिट कार्डটো আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব गोटे बिलाक एटो भिडिओ जोगेदी आपलोকক देखाई दि आसु भिडिओটো चाले गोटे बिलाक काम কৰিব পাৰিব তো বলক भिडिओটো स्टार्ट करू आपलोকে মেসেজ बिलाक চেক কৰিব মেসেজৰ যোগেও আহে এটো আহিছে ইয়াত লিখা আছে ডিয়াৰ এপ্লিকেন্ট your admit card for the written examination is now available please log in and download SMS जोगे नाहिব পাৰে आपलोके इमेल तो चेक करिबो और जीमेल तत केनेकुआ आहे एटुआ देखाई दि आसु आपलोকক और जीमेल तत लिखा থাকিবो नो रिप्लाई DECT रिकमेंड ইয়াত লিখা আছে एडमिट कार्ड अवेलेबल एटुत क्लिक কৰিম এতিয়া স্ক্ৰল ডাউন কৰি তলফালে যাম ইয়াত ইনষ্ট্ৰাকচন দিয়া আছে কেনেকৈ ডাউনলোড কৰিব পাৰিম এডমিট কাৰ্ডটো আপোনালোকক দেখাই দি আছো একেবাৰে ভালকে प्रथमते लिंकत क्लिक करिब লাগিব जे ऑफिशियल वेबसाइट আছে হেতুত আৰু এটোৰ লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দম তাতে ক্লিক কৰিলে হ'ব তাৰ পিছত লগইন টু এক্সিস্টিং এপ্লিকেশন ইয়াত ক্লিক কৰিব লাগিব তাৰ পিছত ইউজাৰ নেম ইয়াত মোবাইল নাম্বাৰ বা ইমেল আইডি দিব পাৰে পাসওয়ার্ড দি প্লাই লগইনত ক্লিক কৰিলে লগইন হৈ যাব তাৰ পিছত 4 নম্বৰত স্টেপ আহিব তাতে লিখা থাকিব ডাউনলোড এডমিট কাৰ্ড তাৰ পিছত ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিলে হৈ যাব ডাউনলোড আৰু এইখন হল ডিক্লেৰেচন ফৰ্ম এইখন ফৰ্মৰ লিংক ভিডিও ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব ডিক্লেৰেচন ফৰ্ম এ ইয়াৰ প্ৰথমতে আপোনাৰ নাম লিখিব লাগিব তাৰ পিছত আপোনাৰ দেউতাকৰ নাম আপোনাৰ কিমান বছৰ বয়স হৈছে এইটো লিখিব তাৰ পিছত এড্ৰেছটো গোটেই লিখিব ইয়াত তাৰ পিছত 1 নম্বৰ কি পোষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো লিখিব ইয়াত 2 নম্বৰত হল আপোনাৰ কিমান জন লৰা ছোৱালী আছে তাৰ নাম লিখিব লাগিব ইয়াতে দুজন হওক তিনজনে হওক আপোনাৰ সন্তান কি হয় কোনটো লৰা কোনটো ছোৱালী এইটো লিখিব লাগিব আৰু সেই সকলৰ জন্ম তাৰিখ বিলাক ইয়াত লিখিব লাগিব প্লেস ইয়াত আপোনাৰ গাঁৱৰ নাম দিব তাৰ পিছত তাৰিখটো লিখি এটা সিগনেচাৰ কৰিলে হৈ যাব আৰু এইটো লিংক ভিডিও ডেসক্ৰিপচনত দি থম তাতে ক্লিক কৰিলে डायरेक्ट ইয়াত আহি যাব ডিক্লেৰেচন ফৰ্মখন ইয়াতে পাব ডিক্লেৰেচন ফৰ্ম এ আন্ডাৰ ৰুল 5/1 এপ্লিকেশন স্টাৰ্ট হৈছে সেপ্টেম্বৰ 2 25 আৰু ইয়াৰ লাষ্ট ডেট আছিল 3 অক্টোবৰ 25 আৰু ৰাইটেন এক্সাম হ'ব 9 নৱেম্বৰ 2025 এতিয়া লগইন টু এক্সিস্টিং এপ্লিকেন্ট ইয়াত ক্লিক কৰিম ইয়াত ইউজাৰ নেম মোবাইল নম্বৰ বা ইমেল আইডি আৰু পাসওয়ার্ড দি লগইন ক্লিক কৰি লগইন হৈ যাব मोर जेहेतु पासवर्ड मনত নাই সেই কাৰণে মই ফৰগেট কৰিম এতে ফৰগেট পাসওয়ার্ডত ক্লিক কৰিম ইয়া দুটা বস্তু প্ৰয়োজন হ'ব ইমেল আইডি আৰু ফোন নম্বৰ এই দুটাই বহাই লওঁ আগতে এতিয়া সেন্ড ওটিপি ক্লিক কৰিম আৰু ওটিপি টো দুটাতে আহিব ইমেলতো আহিব মোবাইল নম্বৰতো আহিব ইয়া ওটিপি টো বহাই ভেৰিফাই ওটিপি ক্লিক কৰিম এতিয়া নতুন পাসওয়ার্ড বনাব লাগিব আৰু ইয়াত ক্যাপিটাল লেটাৰ থাকিব লাগিব স্মল লেটাৰ symbolic আৰু নাম্বাৰ এইকেইটা মিলি প্লাই পাসওয়ার্ড বনাব লাগিব তো মই বনাই লৈছো এটা তাৰ পিছত কনফার্ম পাসওয়ার্ড ইয়াত ক্লিক কৰিম এতিয়া এইটো সেম বহাব লাগিব এতিয়া ৰিসেট পাসওয়ার্ডত ক্লিক কৰিম কৰাৰ লগে লগে হৈ যাব এতিয়া এই আহি গৈছে পাসওয়ার্ড ৰিসেট সাকসেসফুল আপোনাৰ ইমেল আইডি থাকিব আৰু মোবাইল নম্বৰটো দিয়া থাকিব এতিয়া বেক টু লগইনত ক্লিক কৰিম এতে ইউজাৰ নেম আৰু পাসওয়ার্ড বহাই লগইনত ক্লিক কৰিম তে ইউজাৰ নেম মোবাইল নম্বৰ নহলে ইমেল আইডিটো দিব আৰু পাসওয়ার্ড যেটো চেঞ্জ কৰি ললো হেটো বহাম আৰু লগইনত ক্লিক কৰিলে লগইন হৈ যাব লগইন সাকসেসফুল লিখা আহিছে এতিয়া লগইন হৈ গল ইয়াত চাক গোটেই বিলাকে দিয়া আছে এফালে দিয়া আছে ডাউনলোড এডমিট কাৰ্ড ইয়াত ক্লিক কৰিম এতিয়া আগৰ বিলাক আহি গৈছে ইয়াত গোটেই বিলাকে দিয়া থাকিব তাৰ পিছত ডাউনলোড এডমিট কাৰ্ড ইয়াত আকৌ ক্লিক কৰিব লাগিব
এডমিট কাৰ্ড আহি গৈছে কেণ্ডিডেট নেম পোষ্টৰ নাম তাৰপিছত ৰোল কোড ৰোল নাম্বাৰ দেউতাকৰ নাম ডেট অফ বাৰ্থ কেটাগৰী জেন্ডাৰ আপোনাৰ ফটো দিয়া থাকিব সেন্টাৰ সিটি নেম এড্ৰেছ এক্সাম সেন্টাৰ ডেট এক্সাম ৰিপৰ্টিং টাইম অফ দ্য এক্সাম গেট ক্লোজিং টাইম এইফালে সিগনেচাৰ আৰু কিউআৰ কোড দিয়া আছে কিউআৰ কোড স্ক্যানিং কৰিলে গোটেইখিনি ওলাই যাব এতিয়া শো বেকত ক্লিক কৰিম এতিয়া আকৌ আহি গৈছে ইনস্ট্ৰাকচন এডমিট কাৰ্ডটো লৈ যাব লাগিব তাৰ পিছত কালাৰিং ফটো পাসপোৰ্ট সাইজৰ আৰু ৰিপৰ্টিং টাইমৰ আগতে যাব লাগিব এটা আইডেন্টি প্ৰুফ লৈ যাব লাগিব যেনে আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড পাসপোৰ্ট যিকোনো এটা লৈ গলে হ'ব আৰু ওয়ামাৰ শীটত এক্সামটো হ'ব 100 মাৰ্কৰ বল বা ব্লু পেন লৈ যাব লাগিব ভিতৰত ক্যালকুলেটৰ মোবাইল ফোন স্মাৰ্ট ওয়াচ এনেকুৱা ধৰণৰ যিকোনো বস্তু লৈ যাব নোৱাৰিব তো মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনিয়ে আছিল আৰু যদি ফেসবুকৰ পৰা চাই আছে পেজটো ফলো কৰি লাইক কমেন্ট আৰু শেয়াৰ কৰিব